কৰোৱাৰ বাবে আল্লাহ পাকে বিধান দিছে কুৰবানীৰ, মাংস খোৱাৰ বাবে নহয়। আল্লাহ ঘোষণাই কৰি দিছে তোমালোকৰ তেজ, তোমালোকৰ মাংস, তোমালোকৰ কিমান ডাঙৰ জন্তু, কিমান টকাৰে কিনিলা, না লা ইয়ানালুল্লাহা লুহুমুহা, তোমাৰ জন্তুৰ মাংস মোৰ ওচৰলৈ নাহে, ৱালা দিমাউহা, তেজো মোৰ ওচৰলৈকে নাহে, ৱালাকিন ইয়ানালুহুত তাকৱা মিনকুম, তোমাৰ দিলৰ নিয়তটো কি সেইটোহে মোৰ ওচৰলৈকে আহে, সেইটোহে মোৰ ওচৰলৈকে আহে। তো ভিতৰৰ যিটো মহব্বতৰ ইছমাইল, আল্লাহৰ বাবে তাক কুৰবানী কৰি দিব লাগিব। আৰু ইয়াৰ মাজত সবচে ডাঙৰ যিটো দৰ্শন, সবচে ডাঙৰ যিটো সবক, সেইটো হৈছে জন্তুৰ ডিঙিত চুৰি চলাই দিলে আমাৰ দায়িত্ব শেষ নহয়। ইয়াৰ ডাঙৰটো দায়িত্ব হৈছে আমি বাহ্যিক চুৰাটত এটা জন্তুৰ ডিঙিত চুৰি চলাম, কিন্তু আভ্যন্তৰীণ ভাৱে ইয়াৰ অৰ্থ এইটোৱে, আমি যেতিয়া বাহ্যিক চুৰতত জন্তুৰ ডিঙিত চুৰি চলালো, লগে লগে আমাৰ ভিতৰত থকা এটা শয়তানী পশু আছে, অমানৱীয় দানৱ এটা আছে, শয়তান এটা আছে, তাৰ ডিঙিতো চুৰি চলাই দিয়াৰ নাম হৈছে কুৰবানী। সকলো পাপাচাৰ, অন্যায়, অত্যাচাৰ, জুলুম, দুৰ্নীতি, ভ্ৰষ্টাচাৰ চবৰে ডিঙিত চুৰি চলাই দিয়াৰ নাম হৈছে কুৰবানী। আজিৰ পৰা আল্লাহৰ কোনো নাফৰমানি নকৰো, আল্লাহৰ কৰিব লগা চব নাফৰমানিৰ ডিঙিত মই চুৰি চলাই দিলো, আল্লাহু আকবার, এইটোৰ নাম হৈছে কুৰবানী। যিমান গুনাহ হৈছিল মই তওবাহ কৰিলো, চব গুনাহৰ ডিঙিত মই চুৰি চলাই দিলো, এইটোৰ নাম হৈছে কুৰবানী। কেৱল জন্তু এটা জবেহ কৰি দিয়াৰ নাম মুঠেই কুৰবানী নহয়। এই বিষয়বিলাক আমি নুশুনিও বাবে বছৰৰ পিছত বছৰ কুৰবানী হয়, হাজাৰ হাজাৰ জন্তু কুৰবানী হৈ যায়, কিন্তু ভিতৰৰ সেই জন্তুটো কুৰবানী কৰিবলৈ পাহৰি থকা হয়। আৰু তাৰ বাবে কুৰবানী হৈ যায় আগত যি দানৱ আছিল, যি আমাৰ ভিতৰত দানৱীয় অমানৱীয় আচৰণ আছিল, সেইবোৰ থাকি যায়। এইটো যদি হৈ থাকে তেন্তে কব পৰা যায় কুৰবানী দিব বিচৰা শিক্ষা আমি লব নোৱাৰিলো, আৰু কুৰবানীৰ জৰিয়তে আল্লাহে যি মাফ কৰিব বিচাৰিছিল সেই মাফিও আমি হাসিল কৰিব নোৱাৰিলো, কাৰণ আমি তলবেই কৰিব নাজানিলো। তো তাৰ বাবে এই আটাইকেইটা দৰ্শন আৰু আটাইকেইটা শিক্ষাৰ ওপৰত লক্ষ্য ৰাখি আমি কুৰবানী কৰাটো উচিত।